সো হেল্ল' এভৰিৱান আৰু এইটো ভিডিঅ'ত তোমালোকৰ মডাৰ্ণ ফিজিক্সৰ লাষ্টৰ ফালে যোনটো আছে তোমালোকৰ লজিক গেটছৰ ওপৰত তোমালোকৰ সৰু এটা কনচেপ্ট যোনটো তোমালোকৰ কুৱেশ্যন অহাৰ চান্স আছে। চ' লাষ্ট ইয়েৰ তোমালোকৰ লজিক গেটছৰ ওপৰত কুৱেশ্যন আহিছে। চ' সেইকাৰণে এইটো কৰি থোৱা। চ' লজিক গেটছ ঠিক আছে। চ' লজিক গেটছ তোমালোকৰ কি থাকে, এটা হৈছে তোমালোকৰ প্ৰথমটো নট গেট ধৰি লোৱা তোমালোকৰ নট গেটটো কেনেকুৱা হয়, এনেকুৱা এটা দিয়া আছে। চ' ইয়াত তোমালোকে এটা গোল এটা বল থাকে, ঠিক আছে। চ' যদি তোমালোকৰ ইনপুট ধৰি লোৱা এ আছে, চ' আউটপুট তোমালোকৰ কি আছে ৱাই আছে, ঠিক আছে। চ' ৱাই তোমালোকৰ কি হয় এ ইনভাৰ্জ হৈছে, মানে তোমালোকৰ এ ডিফাৰেঞ্চ আছে। যদি এ 1 থাকে তেতিয়াহ'লে কি হ'ব ৱাই 0 হ'ব, এফালে 0 আহিব। যদি 0 থাকে তেতিয়াহ'লে এফালে 1 আহিব। তো ট্ৰুথ টেবুলখন ড্ৰ কৰি চোৱা। চ' ট্ৰুথ টেবুল তোমালোকৰ নট গেটৰ কাৰণে কি হ'ব। চ' ধৰি লোৱা তোমালোকৰ ইয়াত দিয়া আছে এ 1 আছে, ঠিক আছে। চ' ৱাই কিমান হৈ যাব তোমালোকৰ 0। চ' এ যদি 0 থাকে ৱাই হৈ যাব 1, উল্টা হৈ যাব। 1 থাকিলে 0 হ'ব আৰু 0 থাকিলে 1 হ'ব। জাষ্ট মনত ৰাখিবা যে নট গেট কাক কয়, য'ত তোমালোকৰ এই বলটো দেখা পাবা গোল চিন্তা। চ' সেইটো কওঁ আমি নট গেট বুলি। নট গেট থাকিব তাত, মানে তোমালোকৰ ওপৰত বাৰ এটা আহি যাব তেতিয়া। তাৰপৰা আহিলে তোমালোকৰ এন গেট চ' এন গেটটো আমি কেনেকৈ দেখুৱাওঁ। চ' ইয়াত তোমালোকে এন গেটটো তোমালোকে যেতিয়া কোৱা, চ' ডি লাষ্টত ডিটো মনত ৰাখিবা, ঠিক আছে। চ' ডি মানে তোমালোকৰ এন গেটটো ডিটোৰ নিচিনা হয়, ঠিক আছে। চ' এইফালে তোমালোকৰ ধৰি লোৱা ইনপুট এ বি আৰু এইফালে তোমালোকৰ আউটপুট আছে ৱাই। চ' এন গেটটোত কি হয় মাল্টিপ্লিকেশ্যনৰ নিচিনা হয়। ৱাই কেনেকৈ লিখাওঁ এ ডট বি, ঠিক আছে। মানে পূৰণ কৰা নিচিনা হয়। এইফালে যদি এ বি তোমালোকৰ আউটপুট যদি ট্ৰুথ টেবুল ড্ৰ কৰা, ট্ৰুথ টেবুল ফৰ এন গেট। চ' ধৰি লোৱা ইয়াত এ, ইয়াত বি আৰু ইয়াত তোমালোকৰ ৱাই, যোনটো তোমালোকৰ কি হয় এ ডট বি। যদি তোমালোকৰ এ 0 থাকে, বি এ 1 থাকে, বি 0, মানে পূৰণ কৰা নিচিনা হৈ যায় এন গেটটো। আল্টিমেটলি পূৰণে কৰা। 1 × 0 কিমান হ'ব 0, আৰু 0 × 1 কিমান হৈ যাব 0, 1 × 1 1 আৰু 0 × 0 0, ঠিক আছে। চ' এইটো হৈ গ'ল তোমালোকৰ এন গেটৰ কাৰণে। এন গেটত কি মনত ৰাখিবা এ ৱাই ইকুৱেল টু এ ডট বি হয়, ঠিক আছে, পূৰণ নহয়। চ' এইটো হৈ গ'ল তোমালোকৰ এন গেটৰ কাৰণে ট্ৰুথ টেবুল। চ' কেনেকৈ তোমালোকৰ কুৱেশ্যন আহে সেইটো ক'ম, ঠিক আছে। এইটো হৈ গ'ল এন গেট। নেক্সট আহিলে তোমালোকৰ অৰ গেট। চ' অৰ গেটত তোমালোকৰ কেনেকুৱা হয়, এনেকুৱা হয়, ঠিক আছে। যদি তোমালোকৰ ইনপুট থাকে এ আৰু বি, চ' আউটপুট কি হয় প্লাছ হৈ যায়। ইয়াত কি হয় প্লাছ আহি যায়, ৱাই ইকুৱেল টু এ প্লাছ বি। চ' ইয়াৰ কাৰণে যদি তোমালোকে ট্ৰুথ টেবুল ড্ৰ কৰা, ট্ৰুথ টেবুল, চ' এইটো কিমান হৈ যাব এ বি আৰু ৱাই, যোনটো হয় কি এ প্লাছ বি। মানে এ যদি তোমালোকৰ 1 থাকে, বি 0, চ' যোগ কৰিলে কিমান হয় 1 + 0 1। যদি 0 পোৱা 1 পোৱা, 1 + 0 1, আৰু তোমালোকৰ যদি 1 থাকে 1। চ' একে ইয়াত 2 কৰি দিবা, জাষ্ট এইটোহে তোমালোকৰ বেলেগ প্লাছৰ নিচিনা হয়। চ' এ 1 × 1 কিমান হ'ব, একে ইয়াত একে হ'ব, তাতকৈ ডাঙৰ হ'ব নোৱাৰে। চ' 0 + 0 কিমান হৈ যাব 0। চ' এইটো হৈ গ'ল তোমালোকৰ অৰ গেটৰ কাৰণে ট্ৰুথ টেবুল। অৰ গেটৰ এটা মনত ৰাখিবা কিহৰ কাৰণে হয়, প্লাছ থাকে, ঠিক আছে, যোগ হয়। এইটো হৈ গ'ল তোমালোকৰ অৰ গেট। তাৰপৰা আহিলে তোমালোকৰ বুলিয়ান এলজেব্ৰা। চ' কেইটামান বুলিয়ান এলজেব্ৰা আছে। যদি তোমালোকৰ এ + 0 যিকোনো এটা আউটপুট 0 এ আহে, তাৰপিছত আহিলে তোমালোকৰ এ + a ইকুৱেল টু এ পূৰণ এ ইকুৱেল টু এ, অপশ্যন ডি এ ডট এ বাৰ ইকুৱেল টু 0 আৰু এ ডাবল বাৰ হৈ যায় তোমালোকৰ এ। দুটা বাৰ যদি ওপৰত থাকে এটা হেৰিৰ ওপৰত, এই ডাবল বাৰ ইকুৱেল টু এ হৈ যায়। তাৰপৰা আহিলে তোমালোকৰ ডি মৰ্গানছ থিয়ৰেম, ঠিক আছে। চ' ডি মৰ্গানছ থিয়ৰেমটো তোমালোকৰ কি হয়, ধৰি লোৱা তোমালোকক দিয়া আছে এ + বি ওপৰত যদি তোমালোকৰ বাৰ দিয়া থাকে, চ' এইটো কি কৰি দিবা এ বাৰ ডট বি বাৰ, ঠিক আছে। আৰু যদি তোমাৰ এ মাল্টিপ্লিকেশ্যনৰ ওপৰত থাকে এ বাৰ প্লাছ বি বাৰ। চ' এইটো কেনেকৈ মনত ৰাখিবা,
যদি তোমালোকৰ প্লাছ থাকে আৰু ওপৰত যদি তোমালোকৰ ডেছ দিয়া থাকে চিনটো চেঞ্জ হৈ যাব কি হ'লে পূৰণ হ'লে যদি মাল্টিপ্লিকেশ্যন থাকে প্লাছ হৈ যাব আৰু ওপৰত দুটা বেলেগ বেলেগকৈ বাৰটো আহি যাব ঠিক আছে চ' এইটো আমি ডিমৰ্গান মষ্ট ইম্পৰ্টেণ্ট হয় চ' যিমানকেইটা কুৱেশ্যন আছে তোমালোকৰ ইয়াৰ পৰাই চল্ভ হ'ব ঠিক আছে ডিমৰ্গান প্ৰতিটোতে ইউজ হ'ব এইটো চ' সেইকাৰণে মনত ৰাখিবা তাৰপৰা আহিলে তোমালোকৰ নান গেট এইটো কি হৈ গ'ল নান গেট চ' নান গেটত যদি চোৱা তোমালোকৰ ইয়াত কি আছে এনটোৱে কি বুজায় নট আৰু এইটো হ'ল এন গেট মানে যোন এনেকুৱা এটা য'ত তোমালোকৰ নট আৰু এন গেট থাকিব চ' এইবিলাকৰ লজিক গেটছ চ' এইটো এখন নট গেট আৰু এন গেট দুটা থাকিব এইটোকো আমি নান গেট বুলি চ' এইটো কেনেকুৱা থাকে এইটো হৈ গ'ল তোমালোকে এন গেট আৰু ইয়াত কি থাকে বল এটা থাকিব ঠিক আছে এইটো বুজায় নট গেট চ' এইফালে যদি ইনপুট এ আৰু বি থাকে চ' ৱাই ফালে আউটপুট কি হ'ব এ ডট বি মানে তোমালোকৰ এণ্ডৰ কাৰণে কি হ'ব পূৰণ আহিলে আৰু ওপৰত কি হৈ যাব 12টা আহি যাব ঠিক আছে সেইটো কওঁ আমি নান গেট বুলি ঠিক আছে তাৰপৰা আহিলে তোমালোকৰ নৰ গেট চেম টু চেম একেটাই চ' নৰ গেটত কি হ'ব তোমালোকৰ এনটোৱে কি বুজাব নট আৰু অৰটোৱে বুজাব অৰ গেট মানে য'ত তোমালোকৰ এনেকুৱা এটা চাৰ্কিট য'ত তোমালোকৰ অৰ গেট মানে ইয়াত তোমালোকৰ বল এটা আহিব ইয়াত থাকিলে এইটো কি অৰ গেট এ বি য'ত অৰ গেট আৰু এন নান গেট নট গেট থাকিব সেইটো কওঁ আমি নৰ গেট বুলি মানে তোমালোকৰ যদি এইটো এ আউটপুট থাকে এইটো বি থাকে চ' ৱাই কি হ'ব অৰ গেটৰ কাৰণে এ প্লাছ বি হয় চ' ওপৰত নট আছে চ' এ প্লাছ বি বা ঠিক আছে ডিফাৰেঞ্চ হৈ যাব চ' এইটো আমি কওঁ নান গেট আৰু নৰ গেট চ' এইটো যদি তোমালোকে ডিমৰ্গান থিয়ৰম লগোৱা কি হ'ব এ ডট ডট বি ডট আৰু এইটো যদি ডিমৰ্গান থিয়ৰম লগোৱা এ ডট প্লাছ বি ডট চ' এতিয়া আমি চাম কেনেকৈ কুৱেশ্যন আহে তাৰপিছত আমি চব বেছি ডাঙৰ নহয় আৰু চেপ্টাৰ আৰু এটা মনত ৰাখিবা ফৰৱাৰ্ড এণ্ড ৰিভাৰ্ছ বায়েছড forward and reversed biased so forward bias কেতিয়া কওঁ যদি তোমালোকৰ এইটো কওঁ আমি পি জাংচন এইটো এন জাংচন যদি তোমালোকৰ পিটো হাই পটেনচিয়েলৰ লগত থাকে সেইটো কওঁ আমি ফৰৱাৰ্ড বায়েছড মানে এইটো কি হাই পটেনচিয়েল সেইটো পি জাংচনটো যদি তোমালোকৰ হাই পটেনচিয়েলৰ লগত থাকে এইটো কি কওঁ আমি ফৰৱাৰ্ড বায়েছড আৰু যদি তোমালোকৰ লোৱাৰ পটেনচিয়েলৰ লগত থাকে এইফালে ড্ৰ কৰিছোঁ এইফালে কি আছে লোৱাৰ পটেনচিয়েল এইটো পি জাংচন এইটো এন জাংচন চ' পিটো কালৈকে আছে লোৱাৰ পটেনচিয়েল চ' এইটো আমি কওঁ ৰিভাৰ্ছড বায়েছড তাৰপৰা আহিলে এন গেট ইউজিং ডায়ড চ' এইকেইটা ডায়েগ্ৰামকেইটা মনত ৰাখি থৈ দিবা এন গেটছ ইউজিং ডায়ডছ চ' ইয়াত তোমালোকৰ ডায়েগ্ৰামটো হয় যদি তোমালোকক সোধে যে ইয়াত তোমালোকৰ কি গেট আহিব এন গেট নে আৰ গেট নে নন গেট চ' ডাইৰেক্ট কি লিখিবা এন গেট ঠিক আছে চ' এইটো তোমালোকৰ গ্ৰাউণ্ড হৈ আছে গ্ৰাউণ্ড ঠিক আছে এইটো 0 ভল্ট গ্ৰাউণ্ডত আছে চ' এইটো যদি তোমালোকে এনেকুৱা ডায়েগ্ৰাম দি দিয়ে চ' ডায়েটছৰ যদি সোধে যে এইটো কোনটো গেট চ' এইটো মনত ৰাখিবা ডায়েগ্ৰামটো ডাইৰেক্ট এইটো কোনটো হৈ গ'ল তোমালোকৰ এন গেট ঠিক আছে যদি তোমালোকৰ এইটো আহিছে তোমালোকৰ চিলেবল 2024ত অৰ গেট using diodes or gate using diodes so to A B আৰু এফালে আছে তোমালোকৰ তলত এটা ৰেজিষ্টেন্স আছে আৰু এইটো তোমালোকৰ গ্ৰাউণ্ডত আছে 0 ভল্ট গ্ৰাউণ্ড কৰি থোৱা আছে ঠিক আছে এক্স চ' এইটো কি গেট সুধিছে তোমালোকৰ ডায়েগ্ৰামটো দিয়া আছে চ' এইটো তোমালোকৰ হ'ব কি গেট অৰ গেট ইউজিং ডায়ডছ ঠিক আছে এইটো অৰ গেট আৰু এইটো নান গেট চ' এইটো যদি চোৱা চ' এইটো কেনেকৈ চল্ভ কৰে চ' এইটো আমি ৰিভাৰ্ছ বায়েছ ফৰৱাৰ্ড বায়েছ ধৰি লোৱা তোমালোকে 5 ভল্ট 0 ভল্ট কৰি এনেকৈ উলিয়াব লাগে
বা তোমালোকে ইমানবিলাক কৰিব দৰকাৰ নাই, ডাইৰেক্ট তোমালোকে ডায়েগ্ৰামকেইটা মনত ৰাখি থৈ দিবা, যদি এক্সামত আহে চ' ডাইৰেক্ট তোমালোকে লিখি দিব পাৰিবা এইটো কি গেটৰ কাৰণে এন গেট আৰু এইটো কি গেট অৰ গেট, ঠিক আছে। চ' এইকেইটা আছিলে। তোমালোকক এটা কুৱেশ্যন দিয়া আছে, চ' এইটো কি গেট সুধিব, কি গেট সুধিছে, ঠিক আছে। চ' এইটো কে গেট কেনেকৈ সুধিছে, চ' এইফালে দিছে এ যেনিবা এইফালে দিছে বি, চ' এইটো কি হ'ব নট গেট মানে এ নট আৰু এইফালে কি হ'ব বি, চ' এইফালে যাব গৈ ইয়াত, চ' ইয়াত কি হ'ব এ বাৰ আছে আৰু এইফালে বি বাৰ, চ' এইটো অৰ গেটৰ কাৰণে কি হ'ব এ প্লাছ বি, চ' নট আছে ইয়াৰ ওপৰত মানে ওপৰত বাৰ হ'ব, চ' এইটো যদি চল্ভ কৰা এ ডাবল বাৰ, চ' চিনটো চেঞ্জ হৈ যাব কি হ'লে ডট মানে বি বাৰ, কাৰণ ডেচেট কি কৰি দিয়ে চিনটো চেঞ্জ কৰি দিয়ে এছ পাৰ, এতিয়া আমি কৈছিলোঁ কি ডি মৰ্গান শ্ল' মতে, চ' এ ডাবল বাৰ মানে কি হয় এ আৰু বি ডাবল বাৰ মানে বি, মানে এ ডট বি মানে কি গেট এন গেট, মানে এইটো কি এদিনত কয় এন গেট, চ' এনেকুৱা কুৱেশ্যন আহে, চ' সেইকাৰণে এন গেট অৰ গেট ইমান টান নহয়, জাষ্ট তোমালোকে এইকেইটা যিকেইটা পঢ়াইছোঁ এইকেইটা পঢ়িলে তোমালোকে চল্ভ কৰিব পাৰিবা কুৱেশ্যন। চ' CW 2024 আহিছে এইটো, চ' কুৱেশ্যনটো দিছে ইন দ্য চাৰ্কিউট বিল' A and B represents two inputs and C represents the output. The circuit represents so to আমাক দিয়া আছে C আৰু তলত এইটো গ্ৰাউণ্ড কৈ আছে, অপশ্যন এ দিছে আমাক অৰ গেট or NOR gate, option B দিছে OR gate, option C দিছে NAND gate আৰু option D দিছে AND gate। সেইটো কোনটো গেট অলপ আগত পঢ়িছিলোঁ, সেইটো হৈ গ'ল তোমালোকৰ OR gate, ডাইৰেক্ট মনত ৰাখিবলৈ যোনটো কৈছিলোঁ এইটো হৈ গ'ল তোমালোকৰ OR gate, ঠিক আছে। চ' এইটো পৰা আহিছে তোমালোকৰ CW 2024 আৰু এটা আছে তোমালোকৰ CW, চ' বেছি কুৱেশ্যন নাই আহা, সেইকাৰণে মই বেছি ইমান ফ'কাছ কৰা নাই, কাৰণ তোমালোকৰ 2020 এইটো কুৱেশ্যন আহিছে আৰু 2020 পিছত 2024 আহিছে, 24 আহিছে মানে ষ্টাৰ্টিং কৰা নিচিনা হয়, সেইকাৰণে 2025 অহা চান্স আছে, সেইকাৰণে কৰাই দিছোঁ। আহিলে ইমান তোমালোকৰ টাফ কুৱেশ্যন নাই, চ' 2020 আহিছে তোমালোকৰ, চ' কুৱেশ্যনটো দিছে এটা combination of gates shown below gives, so আমাক গেটটো দিছে দিছে Y, এইটো দিছে A, এফালে দিছে B, চ' ইয়াত যদি চোৱা, চ' অপশ্যন এইটো দিছে আমাৰ OR gate, অপশ্যন B টো দিছে NOR gate, অপশ্যন C টো দিছে NAND gate,
আৰু অপশ্যন ডিটো দিছে এক্সৰ গেট সো ইয়াত যদি চোৱা তোমালোকে এ আছে সো এইফালে কি হ'ব এ হ'ব আৰু এইফালে কি হ'ব বি হ'ব ঠিক আছে সো এ বি মানে ইয়াতো বি হ'ব সো এইটো কি গেট এন গেট মানে কি হ'ব এ ডট বি সো এ ডট বি মানে কি গেট হ'ব এইটো এন গেটে হ'ব সো এইটো অৰ গেট হ'ব সো এন গেট সো এইটো হৈ যাব তোমালোকৰ অৰ গেট কেনেকৈ হ'ব a plus b so a plus b হৈ যাব তোমালোকৰ a plus b কেনেকৈ এইটো a আৰু নান্ড যদি তোমালোকৰ n আছে সো n ত তোমালোকৰ কি গেট হয় সো n ত তোমালোকৰ মাল্টিপ্লিকেশ্যন হয় সো কোৱেশ্চন ইয়াত ভুলকে কৰা আছে সেইকাৰণে খেলিমেলি হৈছে সো এইটো হ'ল তোমালোকৰ a আছে এইফালে b আছে সো এইটো n গেট হয় n গেটত কি হয় মাল্টিপ্লিকেশ্যন হয় সো মাল্টিপ্লিকেশ্যন মানে a ডট b সো এইটো আলটিমেটলি n গেটে হ'ব সো নর গেট অর গেট এই কোৱেশ্চনটো ভুল আছে ঠিক আছে সো ইয়াত তোমালোকৰ ৰবা মই চেক কৰি দিছো এইটো ইয়েস কোৱেশ্চনটো ভুল আছে সো ইয়াত তোমালোকৰ বলটো আছে ঠিক আছে নটো আছে সো ইয়াতো তোমালোকৰ নট আছে সো নট আছে মানে কি এইটো a বাৰ বুজাব এইটো b বাৰ বুজাব সো a বাৰ b বাৰ গৈছে মানে n গেট আছে n গেটত তোমালোকৰ কি হৈ যাব n ডট তোমালোকৰ প্ৰথমতে a বাৰ ডট b বাৰ হ'ব আৰু নট আছে সো ওপৰত নট হৈ যাব সো এইটো কি হ'ব a ডাবল বাৰ প্লাস সো এইটো সাইনটো চেঞ্জ হৈ যায় সো পূৰণ থাকিলে যোগ হয় যোগ থাকিলে পূৰণ হয় অলপ আগত কৈছিলো সো b বাৰ মানে কি হ'ব a প্লাস b সো a প্লাস b মানে কি হ'ব এইটো অৰ গেট a প্লাস b মানে কি হৈ যাব অৰ গেট যোনটো আমাৰ অপচন এ ইজ কাৰেক্ট ঠিক আছে সো এইকেইটা আছিলে আমাৰ লজিক গেটছৰ সৰু সৰু কেইটামান কনসেপ্ট সো এইকেইটা যদি তোমালোকে কিবা যদি বেলেগ কোৱেশ্চন কৰিব পাৰা সো কোৱেশ্চন প্ৰেক্টিছ কৰি চাবা বাকি মই ইমান এটো ফোকাস কৰি থকা নাই সো নেক্সট আমি স্টাৰ্ট কৰিম মেকানিক্যাল সো কেটেজিয়ান থাৰ্মোডাইনামিক্স ঠিক আছে সো থ্যাংক ইউ